ফুলিব কপৌ, ফুলিব এজাৰ, ফুলিব কাঞ্চন। সমগ্ৰ গুৱাহাটীয়ে ল'ব বেঙুনীয়া ৰূপ। পাৰ্পল চিটি। গুৱাহাটী মহানগৰীক পাৰ্পল চিটি ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আজিৰে পৰা সেই যাত্ৰাৰ শুভাৰম্ভণি। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা গুৱাহাটী মহানগৰীত ৰোপণ কৰা হ'ব থলুৱা প্ৰজাতিৰ বিভিন্ন ফুল, থলুৱা প্ৰজাতিৰ বিভিন্ন গছ। এবাৰ কল্পনা কৰক, আপুনি ৰাতিপুৱা শুই উঠিয়ে দেখিব কেৱল বেঙুনীয়া। আপুনি যদি প্ৰাতঃ ভ্ৰমণলৈ যায় তেতিয়াও দেখিব কেৱল বেঙুনীয়া। বেঙুনীয়া ফুলৰ জাতিস্কাৰৰ মাজত আপোনাৰ প্ৰতিপল প্ৰতিক্ষণ পাৰ হ'ব এইখন গুৱাহাটী মহানগৰীত। আৰু এনেকুৱাই এক সপোন, এনেকুৱাই ধৰণৰ এক পৰিকল্পনা গ্ৰহণ কৰি তাক বাস্তৱ ৰূপ দিয়াৰ বাবে আজিৰে পৰা সেই পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰ প্ৰশাসনে। গুৱাহাটী মহানগৰীৰ কামৰূপ মেট্ৰ'ৰ 5টা বিধানসভা সমষ্টিত ৰোপণ কৰা হ'ব লক্ষাধিক গছপুলি, য'ত থাকিব এজাৰ, য'ত থাকিব কাঞ্চন, য'ত থাকিব কপৌ। মুঠৰ ওপৰত বেঙুনীয়াৰে জাতিস্কাৰ হৈ পৰিব আপোনাৰ আপোন মহানগৰ গুৱাহাটী। কিন্তু প্ৰিয় দৰ্শক, কিমান সফল হ'ব চৰকাৰৰ এই পদক্ষেপ? পাৰ্পল চিটিৰ যি সপোন তাক বাস্তৱায়িত কৰিবলৈ সফল হ'বনে চৰকাৰ প্ৰশাসন? কাৰণ এশএবোৰি সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটী মহানগৰ। কি খোৱাপানীৰ সমস্যা, কি কৃত্ৰিম বানৰ সমস্যা, কি যান জঁটৰ সমস্যা। হয়, স্মাৰ্ট চিটিৰ কথা কোৱা হৈছে, কিন্তু বাস্তৱ কেন্দ্ৰত কিন্তু গুৱাহাটী এতিয়াও ফ্লাট চিটি হৈ আছে। এজাক বৰষুণতে বুৰ যায় গুৱাহাটী। আনহাতে যান জঁটৰ কথা ক'বই নালাগে। এখনৰ পিছত আনখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে যদিও দৰাচলতে মহানগৰবাসীয়ে সকাহ লাভ কৰিছে জানো যান জঁটৰ পৰা। এফালে জাবৰ জোঁথৰৰ সমস্যা, নানান সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটী মহানগৰবাসীয়ে সঁচা অৰ্থত পাবনে এখন জাতিস্কাৰ পাৰ্পল চিটি? মাথো এজাক বৰষুণ, আৰু এই এজাক বৰষুণত গুৱাহাটী কি ৰূপ ধাৰণ কৰে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই। এজাক বৰষুণতে কৃত্ৰিম বানত ককবকাবলগীয়া হয় মহানগৰবাসীয়ে। গতিকে তেনেস্থলত যি বেঙুনীয়া গুৱাহাটীৰ কথা কোৱা হৈছে, পাৰ্পল চিটিৰ কথা কোৱা হৈছে, শেহতীয়াকৈ গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে তেওঁৰ পৰিকল্পনাৰ কথা। একেদৰে একে সুৰতে দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ সেই পৰিকল্পনাৰ কথা উল্লেখ কৰিছে, লক্ষাধিক গছপুলি ৰোপণ কৰিব। আৰু আনকি প্ৰদ্যুৎ বৰদলৈয়ে এই কথাও কৈছে যে গুৱাহাটী এটা সময়ত এনেকুৱা ৰূপ ল'ব যে সৰগৰ দেৱতায়ো লাগি চাব লাগিব গুৱাহাটী মহানগৰীক। গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে লাগি চাব গুৱাহাটীক। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ দিনাখন। আমাৰ প্ৰত্যেকজন, আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ত এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰেই হওক, কাঞ্চনেই হওক, এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে, কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী, আনকি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি প্ৰত্যেকেই দায়িত্ব ল'ম। পিছে প্ৰিয় দৰ্শক, আপুনি কি ভাবে জনাব পাৰে আপোনাৰ মতামত। কাৰণ আমাৰ গুৱাহাটী মহানগৰীত যদি চোৱা হয়, বাট পথৰ এতিয়াও বিধ্বস্ত অৱস্থা, আৰু সেই বিধ্বস্ত বাট পথত উন্মুক্ত অৱস্থাত আজিৰ তাৰিখতো আমি জাবৰ পেলাওঁ। আমাৰ গুৱাহাটী মহানগৰবাসীৰো নিশ্চিতভাৱে দায়িত্ব থাকিব যি উন্মুক্ত অৱস্থাত জাবৰ পেলোৱা হয়, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই ক্ষেত্ৰত আৰু কেনেধৰণৰ বাস্তৱসন্মত, বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। কাৰণ দেখিবলৈ পোৱা যায় যে ব্যস্ত বাট পথ, তাত উন্মুক্ত অৱস্থাত জাবৰ জোঁথৰ পেলোৱা হয়। গতিকে তেনেস্থলত যি সৌন্দৰ্য বৰ্ধনৰ কথা কোৱা হৈছে, এই সৌন্দৰ্য বৰ্ধন দৰাচলতে কিমান কাৰ্যকৰী কৰা হ'ব, এনেসমূহ প্ৰশ্ন কিন্তু ৰাইজৰ মাজত নিশ্চিতভাৱে থাকিব। আৰু যাক লৈ নেকি এই পাৰ্পল চিটিক লৈ ছ'চিয়েল মিডিয়াতো অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া।